Dije con una ভাবে মহিম করে লুকুয়া অমনিয়া মানুষে মানুহৰ বাবে যদি হে অকৰুণে ভাবে মহানুভূতিৰে মহিম করে লুকুয়া অমনিয়া মানুষে মানুহৰ বাবে জানো নহব কোৱা কমলীয়া মানুহে মানুহৰ বাবে যদিহে অকৰুণে ভাবে সকলো সহানুভূতিৰে ভাবিব কোনে লুকুৱা কমলীয়া মানুহে মানুহৰ বাবে যদি জীবনৰ ভুৱাক মৰিকি আর হয় তোমারে গাহত তুমি হেৰুৱাবানো কি বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে গাহত তুমি হেৰুৱাবানো কি মানুহ যদি নহয় মানুহ দানৱ কাহানিৰে হয় মানুহ মানুহ যদি নহয় মানুহ দানৱ কাহানিৰে হয় মানুহ যদি দানৱ কাহানি হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহৰ বাবে যদিহে অকৰুণে ভাবে সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। ধন্যবাদ সমূহ অসমবাসী ৰাইজলৈ। আমি অতিকে দুখিত, তেখেতসকলে বহুত কষ্ট সহকাৰে বাস কৰিব লগা হৈছে। তেখেতসকলক আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰাতো সদায় সহায় সহযোগিতা কৰি আহিছোঁ। ভগৱানৰ ওচৰত তেখেতসকলক সোনকালে, আৰু আমি কিছুদিন পাছত আমি গৈ আছোঁ মিউজিচিয়ান হিচাপে। আমাৰ দিবলৈ একো নাই, থ'বলৈ একো নাই, কিন্তু মাত্ৰ আমাৰ মৰম চেনেহ তেখেতসকললৈ সশ্ৰদ্ধ প্ৰণাম থাকিল। আৰু সকলো অসমবাসী ৰাইজসকলে তেখেতসকললৈ যিমানখিনি পাৰে সহায় সহানুভূতিতাৰে আগবাঢ়ক, এইখিনিয়ে ৰাইজলৈ আশীৰ্বাদ। পুলক দাই ক'ব কিবা? আমি যথেষ্ট মৰ্মান্তিক। অসমৰ প্ৰাৰম্ভিক সময়ত যিটো কোবাল বানে অসমৰ নিৰীহ মানুহখিনি যি জ্বলা জুৰুলা কৰিলে, তাৰ কাৰণে সহযোগিত আমি দিবলৈ থ'বলৈ আমাৰ একোৱেই নাই। আমি
কেৱল থিয় হ'ব পাৰোঁ তেখেতসকলৰ ওচৰত। আহক যদি পাৰোঁ ভূপেন দাই কোৱাৰ গীতৰ সুৰেৰে কোৱাৰ দৰে মানুহৰ বাবে অকণমান সহায় দিব পাৰোঁ নেকি, আমি তাৰেই প্ৰয়াস কৰিছোঁ।